আপুনি লাহেকৈ কথা সৰলতাৰে কথা আপুনি মই ভালকৈ কৈছোঁ ন দাদা আপুনি ইয়াৰ পৰা ইয়াত কাৰো পাৰ্মিশ্যন নোহোৱাকৈ আপুনি মেইন ৰোডৰ কাষত আপোনাৰ মেটেৰিয়েলছ ৰাখিছে আপুনি কাৰো পাৰ্মিশ্যন লোৱা নাই তেতিয়াহ'লে আপোনাৰ ইয়াৰ পৰা এইটো খালী কৰিব এইটো গাড়ীৰ পাৰ্কিং কৰা ঠাই হয় তেতিয়াহ'লে এইটো আমাৰ মতে আপোনাৰ ইয়াত পাৰ্মিশ্যন যদি নাই তেতিয়াহ'লে আপুনি ইয়াত কেলে মেটেৰিয়েলছ থ'ব চবেই দোকানৰ আগত গাড়ী আপোনাৰ দোকান কোনখন হয় মোৰ GST আছে মই এইকেইটা বস্তু GST আপুনি এইটো GST দিছে কিন্তু এই জেগাটোত GST দিয়া নাই চবেই কৰিছে দাদা আপোনালোকে এটা কথা কৈছোঁ আপোনাৰ গাড়ীটো অকণমান আগবঢ়াবলৈ ক'লোঁ দাদা আপুনি কথাখন বহুত বেলেগ ধৰণে আপোনাক লাগি আছিলে মই কৈছোঁ আপোনাৰ আপুনি ইমান কথা কৈ আছে আপুনি ইয়াৰ পৰা এইটো আঁতৰাব লাগে ইমানেই কথা হয় আজি সদৌমৰাণ ছাত্ৰসন্থা ডিগবৈ আঞ্চলিক সমিতিৰ আমাৰ সতীৰ্থ এজনে আজি যিহেতু এই আপোনাৰ বৰবিলৰ পথৰ নিচেই কাষতে এখন আমাৰ সতীৰ্থৰ গাড়ী এখন ইয়াতে পাৰ্কিং কৰিবলৈ আহিছিলে আৰু পাৰ্কিং কৰোঁতে যিদৰে এই ব্যৱসায়ীজনে যিদৰে অশ্লীল ভাষাৰে যিদৰে গালি দিলে বা যিদৰে ধমকি দিছে এইবিলাক একেবাৰে গ্ৰহণযোগ্য নহয় যিহেতু আমি এই ডিগবৈ অঞ্চলৰ বাসিন্দা হয় এই ডিগবৈ অঞ্চলত আমি যিহেতু জন্মৰ পৰাই ইয়াত ডাঙৰ দীঘল হৈ আছোঁ আৰু আমি ইয়াত গাড়ী পাৰ্কিং কৰিবলৈ এডোখৰ পৌৰসভাই যিহেতু ঠাই দিছে আৰু সেই গাড়ী পাৰ্কিং কৰা ঠাইডোখৰত যদি এখেতলোকে যি এই চেইন কেবুলৰ যি দম অকল চেইন কেবুলে নহয় বহুত বস্তু দেখিছোঁ যে এই পথৰ দাঁতি কাষৰতে গাড়ী পাৰ্কিং কৰা ঠাইত যিদৰে এই সামগ্ৰীবিলাক দম বান্ধি ৰাখিছে এইবিলাক একেবাৰে গ্ৰহণযোগ্য নহয় আমি ইয়াৰ পৰাই এই সংবাদ মাধ্যমৰ যোগেদি আমি ডিগবৈ পৌৰসভাৰ লগতে ডিগবৈ পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে অনাগত দিনত এনেকুৱা যাতে এই লোকসকলৰ লগত আমাৰ এই নিবনুৱা খিলঞ্জীয়া লোকসকলৰ লগত এইবিলাক হ'ব নালাগে সিহঁতে কিবা এটা বজাৰ সমাৰ কৰিবলৈ আহি সিহঁতে যদি গাড়ীখন পাৰ্কিং কৰি ৰাখিব নোৱাৰে আৰু মেইন ৰোডৰ কিনাৰত যদি ৰাখিবলগীয়া হয় তেতিয়াহ'লে পুলিচ প্ৰশাসনে ফাইন কাটিবলগীয়া হয় যদি এনেকুৱা ধৰণে এই ব্যৱসায়ীবিলাক চলাই থাকিবলগীয়া হয় তেতিয়াহ'লে আমাৰ সাধাৰণ ৰাইজৰ অৱস্থা কি হ'ব ইয়াৰ পৰা আমি পৌৰসভাক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু আমি সদৌমৰাণ ছাত্ৰ সন্থাই আমি নিজে এই সামগ্ৰীবিলাক পথৰ কাষৰ পৰা আমি নিজে উঠাই লৈ যাবলৈ বাধ্য হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ